কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান উচ্চেজিত লোকে কলিয়াবৰত আশ্ৰয় গ্ৰহণ কৰি থকাৰ সন্দেহত তীব্ৰ অভিযান কলিয়াবৰৰ ওপৰ গাঁৱৰ পৰা সন্দেহজনক লোকক খেদি পঠালে বীৰ লাচিত সেনাৰ সদস্যসকলে ওপৰ গাঁৱৰ এটা ভাড়া ঘৰত দুখন ই ৰিক্সাৰ জৰিয়তে সন্দেহজনক লোকে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল বীৰ লাচিত সেনাই সেইমৰ্মে বীৰ লাচিত সেনাৰ সদস্যসকলে খেদি পঠাই সন্দেহজনক লোকসকলক কলিয়াবৰ বীৰ লাচিত সেনাৰ লক্ষ্য কলিয়াবৰৰ কোনো স্থানত আশ্ৰয় ল'ব নোৱাৰিব সন্দেহজনক লোকক দেখা পালে খেদি পঠাব বীৰ লাচিত সেনাই গতিকে উৰিয়াম ঘাটৰ পৰা অহা কোনো উচ্চেজিত লোকে কলিয়াবৰত আশ্ৰয় নল'ব ঢিঙত এই হৈ গৈছে নেকি হা এনেকে মানুহ আহিছে তহঁতে হা গোৰ্খা পিন্ধি পিন্ধি তহঁতে হেৰি কৰিবলৈ আহিছে চাওক এই মাদ্ৰাছা বনাবলৈ ইয়াত হেৰি কৰিছে চাওক 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 মাদ্ৰাছা বনাইছে আপুনি ওলাই যাওক ওলা ঘৰ খালি কৰক আপুনি থাকিব নোৱাৰিব ওলাওক 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 আপুনি আপুনি ওলাব লাগিব যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা ইয়াত সৰু সৰু ছোৱালী লৈ সৰু সৰু ছোৱালী তহঁতে কি কৰি পেলাইছ হা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী ঐ শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ ক'লি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে মানে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ পঢ়া মানুহ কোৰানটো পঢ়ি পেলাই এটা দোৱা দৰিছ কৰিব বুলি মালিকক ফোন মাৰক মালিকক ফোন কৰি ইয়ালে মাতক আমি কেটো আপোনালোকে নিজে গম পাই আছে আপুনি কি আমাক ফান্ড বুলি ভাবিছে নেকি আপোনাক আমি কথা এটা সুধি আছো আপুনি যে গুৰুত্ব দিয়া নাই খাৰদি পাচলি আমাক অৱমাননা কৰিছে আমি বীৰ লাচিত সেনা অসমৰ পৰা আহিছো আপোনালোকে নিউজত দেখি আছে আপুনি কি হ'ল বুলি কোৱেশ্যন কিয় কৰিছে নিউজ চাই নাচাই আপুনি নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহ নে আজি অহা মানুহ কোনটো ঘৰ চাইডৰ ঘৰটো আপোনালোকে ইয়াত থকা মানুহ ঠিক আছে ইমানখিনিলৈকে আমি মানা কৰি আছো যে কোনো মানুহ এতিয়া আহি সোমাব নোৱাৰিব এওঁলোক বিচ্ছেদ হৈ অহা মানুহ কিয় হৈ অহা মানুহ আপোনালোকে আমাক ভুৱা তথ্যও দিব পাৰে মুঠতে আমি এটাই জানো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ ইয়াত কোনো সোমাব নোৱাৰিব এওঁলোকক আপোনালোকে কিহৰ কাৰণে স্থান দিছে কিহৰ কাৰণে আপোনালোকে দিয়া নাই কিহৰ কাৰণে সোমাইছে আমাৰ ডকুমেণ্টছখিনি দিওঁ ডকুমেণ্টছ দিয়া মুঠতে এটা কথাই জানো 5 মিনিটৰ ভিতৰত যিখিনি মানুহ ইয়াত সোমাইছে ইয়াৰ পৰা খালী হ'ব লাগে কথা হ'ল কিমানে আপুনি আমাক সময় দিব নালাগে আমি আপোনাক সময় দিছো 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলাই যাব লাগে নহলে কিন্তু আমি বিহিত ব্যৱস্থা ল'ম ইয়াৰ ওপৰত আমাক সেইবিলাক একো নালাগে 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা মুঠতে ওলাব লাগে কথা হ'ল কিমান সামগ্ৰী বৰ্মাত কি আপোনালোকে তাত কিহৰ কাৰণে তাৰ পৰা এতিয়া আহিলে ইমানখিনি ঘটনা পঢ়াৰ কাৰণে আমি এইটো বিশ্বাস নকৰো হেৰি কৰিবৰ কাৰণে আমাৰ মানুহ নাই আছে এতিয়া মানে ইমানখিনি এখন আপোনাৰ হেৰি হৈ আছে এতিয়া আপুনি গম পায়নে নাই নিউজ চাইছে না চলি আছে গম পায়নে এওঁলোকক একো ধৰ্মীয় অনুষ্ঠান নহয় এওঁলোক আপোনালোকে নিউজত চাই আছে যে বিচ্ছেদ হৈ অহা মানুহসকল তেওঁলোক আহি পেলাই ইয়াত সোমাইছেহি আৰু আমাৰ ওচৰে পাজৰে অসমীয়া ল'ৰাই তেওঁলোকক কুৱেশ্যন কৰাৰ লগে লগে তেওঁলোকে অসমীয়াত শব্দ কথা ক'ব পৰা নাই উল্টাই অসমীয়া ল'ৰাক ধমকি দিছে আপোনাৰ ঘৰৰ কাষত থকা মানুহকেইজনক তেওঁলোকে ধমকি দিছে আপুনিতো খোদ অসমীয়া মানুহ এজন হৈ পেলাই আপুনি মুছলিম মানুহক ইয়াত স্থান দিছে আপুনিতো এইখিনি কথা এতিয়ালৈকে গম পোৱা নাই অজ্ঞাতভাৱে আপুনি তাত আছে তো আপুনিতো এতিয়ালৈকে আমি বীৰ লাচিত সেনা আহি ইয়াত উপস্থিত হ'ব লগা হৈ গ'ল আপুনিতো একো তথ্য গমেই নাপায় তেওঁলোক আজি জাকে জাকে আহি মানুহ ইয়াত সোমাই আছে অসমীয়া কাষৰ অসমীয়া মানুহসকলক তেওঁলোকে দম দিছে
অসমীয়া মানুহক দম দিছে। হয়, আপুনি অসমীয়া ল'ৰা হয়তো, হয় সেইটোৱে একো শুনক ধৰ্মীয় অনুষ্ঠান তেওঁলোকৰ মছজিদ আছে। আমাৰ অসমীয়া গাঁৱৰ মাজত তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান পাতিবলৈ তেওঁ অসমীয়া গাঁৱৰ মাজত আহি পেলাই তেওঁ ধৰ্মীয় অনুষ্ঠান পাতিব। কোনটো হেৰিৰ পৰা পাতিলে আপুনি নিজে কওক। আমি বিলাসীত সেনা এটাই আপোনাক অনুৰোধ জনাইছোঁ, তেওঁলোকক ইয়াৰ পৰা অতি শীঘ্ৰে আপোনালোকে ঘৰ খালী কৰাই তেওঁলোকক আঁতৰাই দিয়ক। আপুনি বেলেগ অসমীয়া মানুহক তেওঁলোকক ইয়াত ভাড়া দিয়ক। আপুনি যিহেতু অসমীয়া মানুহ হয়, অসমীয়া মানুহে অসমীয়াৰ স্বাৰ্থত আপোনালোকে কাম কৰক। কথা হৈছে সেইটোৱে। আজি আপুনি অজ্ঞাত, আপোনাক কোনো জ্ঞাতভাৱে জনোৱা নাই তেওঁলোকে। আজি তেওঁলোকে আনি পেলাই 2-3খন টমটম লৈ আহি ইয়াত আহি সোমাইছে, মতা মাইকী আহি। আৰু এটা জানো ধৰ্মীয় অনুষ্ঠানত কোনো মাইকী মানুহৰতো কোনো কাম নাই। আজি ইয়াত থকা 2 বছৰ বেছি হ'ল। ইয়াৰ পৰা চব গোটেইখিনি জানে। তাৰপিছত ইয়াৰ পৰা লগতো কথা পাতিছোঁ। তেখেতক মাতি আনিছোঁ মানে সেই অনুষ্ঠানটো দোৱাটো কৰাব কাৰণে। দোৱাটো কৰিব চামগুৰি এৰিয়া কি কয় বৰ্মা। আপোনালোকে নিজে গম পাইছে যে কি হৈ আছে। গম পাওঁ। তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱাৰ পিছত কালি আমি ইমানখিনিকে কৈ আছোঁ, কোনো আমাৰ ইয়াত সোমাব নোৱাৰিব। তাৰপিছত আপুনি ইয়াত ভাড়া আছে, ঠিক আছে মই মানিলোঁ আপুনি আছে। তাৰপিছত আপুনি আমাক কিহৰ কাৰণে আশ্ৰয় দিছে? আশ্ৰয় নহয়, এফালে মানে ধোৱাটো কৰিব যাব। সেইবিলাক কথা আমাক নালাগে। এওঁলোক আহিছিল কেতিয়া? এই বেছি মই আপুনি কাক জনাইছে? আধা ঘণ্টা কৈছে। এওঁলোক যে আহি ইয়াত সোমাইছে, আপুনি কাৰোবাক জনাইছে? এনে বেলেগক গাঁৱত মানুহক গামবুঢ়াক জনাইছে আপুনি? গাঁৱবোৰক জনাই এক মিনিট আপোনালোক আৰু মানুহ চিনাকি আমাক দৰকাৰ নাই। আমাৰ কথা হৈছে ইয়াত বিলাসীত থকা অসমীয়া আমি এইটোৱে সকীয়াই আছোঁ, কোনো বাহিৰাগতভাৱে আহি আমাক স্থান দিব নোৱাৰোঁ। আমি আপোনাক আমি কথা এটা সুধি আছোঁ। মোৰ ডকুমেণ্টছখিনি লৈ আহক। আপুনি যে গুৰুত্ব দিয়া নাই, খাৱৰী পাচলি গুৰুত্ব দিছে, আমাক অৱমাননা কৰিছে। আমি বিলাসীত সেনা অসমৰ পৰা আহিছোঁ। আপোনালোকে নিউজত দেখি আছে, আপুনি কি হ'ল বুলি কুৱেশ্যন কিয় কৰিছে? নিউজ চাই নাচায় আপুনি? নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহে আজি আহা মানুহ কোনটো ঘৰ? চাইডৰ ঘৰটো। আপোনালোকে ইয়াত থকা মানুহ, ঠিক আছে হ'ব পাৰে। মুঠতে আমি এটাই জানো, কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ ইয়াত কোনো সোমাব নোৱাৰে। তেওঁলোকক আপোনালোকে কিহৰ কাৰণে চাহ দিছে? কিয় কাৰণে আহিছে? তেওঁলোকৰ কাৰণে আপোনালোকে দিয়া নাই কিহৰ কাৰণে সোমাইছে? আমাৰ ডকুমেণ্টছখিনি দিওঁ। ডকুমেণ্ট দিয়া মুঠতে এটা কথাই জানো, 5 মিনিটৰ ভিতৰত যিখিনি মানুহ ইয়াত সোমাইছে ইয়াৰ পৰা খালী হ'ব লাগে। কথা হ'ল কিমানে? আপুনি আমাক সময় দিব নালাগে, আমি আপোনাক সময় দিছোঁ। 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলাই যাব লাগে, নহ'লে কিন্তু আমি বিহিত ব্যৱস্থা ল'ম ইয়াৰ পৰা। আমাক সেইবিলাক একো নালাগে, 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা মুঠতে ওলাব লাগে। কথা হ'ল কিমানে? চামগুৰি বৰ্মাত আপোনালোকে তাত কিহৰ কাৰণে তাৰ পৰা এতিয়া আহিলে? ইমানখিনি ঘটনা আমি একো বিশ্বাস নকৰোঁ। হেৰি কৰিবৰ কাৰণে আমাৰ কাম নাই আছে। তেতিয়াহ'লে ইমানখিনি এখন আপোনাৰ হেৰি হৈ আছে এতিয়া।